বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে যে সকলো অসমবাসী ৰাইজে জানে যে 7 তাৰিখে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ভোট নিৰ্বাচন নহয় জানো গতিকে আজিটো হৈছে আজি মিয়া বৈঠক হৈছে অন্তিমটো নিৰ্বাচনী প্ৰচাৰ আৰু আজি অন্তিমটো নিৰ্বাচনী প্ৰচাৰতে অন্তিমটো মুহূৰ্তত মিয়া বৈঠকে ৰাইজক কি ক'লে ৰাইজক উদ্দেশ্যে কি ক'লে হাজাৰ হাজাৰ ৰাইজ ৰাজপথলৈ দৌৰি দৌৰি ওলাই আহিল মিয়া বৈঠকৰ লগ দিবলৈ আৰু মিয়া বৈঠকৰ লগ দিলেহি লুইনজ্যোতি গগৈকে আদি কৰি বহুত কেইজন জনপ্ৰতিনিধিয়ে এটা ৰোড শ্ব'ত মিয়া বৈঠকে যোৱাৰ পাছতেই অংশগ্ৰহণ কৰাৰ পাছতেই ঢোলে ৰগৰে মিয়া ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ পাছতেই মিয়া বৈঠকক লৈ যোৱা হ'ল এখন সভাস্থলীলৈ আৰু সেই সভাস্থলীৰ পৰা মিয়া বৈঠকে আচলতে কি ক'লে ৰাইজক উদ্দেশ্যে ৰাইজক কি অনুৰোধ জনালে গতিকে ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো ভাল ধৰণে আপোনালোকে বহি লওক চাওক এতিয়া আপোনালোকে সকলোখিনি কথা গম পাব স্কিপ কৰি নাচাব কিন্তু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ তাৰ আগতে যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে পোনপ্ৰথমবাৰ তেতিয়াহ'লে এটা লাইক আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰিছোঁ আপোনালোকে চাওক কিন্তু এটাই অনুৰোধ জনাম যিজন প্ৰতিনিধিয়ে নিজক ৰাইজৰ কাৰণে যাতে ভাল কাম কৰি যাব পাৰে সমাজৰ কাৰণে যাতে ভাল কথা চিন্তা কৰে ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে যাতে কিবা এটা কৰি দেখাব পাৰে তাকে আমি অসমবাসী ৰাইজে বিচাৰিছোঁ গতিকে ভাল কাম কৰি যাওক ৰাইজে সদায় আঁকোৱালি ল'ব নহয় জানো গতিকে ভিডিঅ'টো চাওক আপোনালোকে সংবিধান ৰক্ষাৰ নিৰ্বাচন এই নিৰ্বাচন এখন সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ ৰক্ষাৰ নিৰ্বাচন এই নিৰ্বাচন এবাৰ যি আমাৰ হয় মানুহৰ মাজত সংকীৰ্ণতা মানুহৰ মাজত ঘৃণা মানুহৰ মাজত ভেদাভেদ মানুহৰ মাজত বৰ্ণবাদ সৃষ্টি কৰে এই আদালতক পৰাভূত কৰা আৰু দিনে দিনে যিমান প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আগবাঢ়িছে সিমান ভোটদানৰ হাৰো বাঢ়িছে কাৰণ ৰাইজে গম পায় যে এইবাৰ এই নিৰ্বাচনত এটা শক্তিশালী বাৰ্তা গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত সবলভাৱে অসমৰ হৈ অসমৰ জাতিগত জনগোষ্ঠীয় সমস্যাক লৈ আৰু গুৱাহাটী লোকসভাৰ সমষ্টিক লৈ বলিষ্ঠভাৱে মই প্ৰতিনিধিত্ব কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ গুৱাহাটীৰ যিগৰাকী সাংসদৰ প্ৰাৰ্থী তেওঁ কৈছে গুৱাহাটীত কোনো সমস্যা নাই তেওঁ কৈছে মোক এইকাৰণেই ভোট দিয়ক তৃতীয়বাৰৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰিছে মই কৈছোঁ মোক এইকাৰণেই ভোট দিয়ক জাতীয় কংগ্ৰেছৰ ৰাহুল গান্ধী ডাঙৰীয়াই আমাক কৈছে যে ৰাইজৰ সমস্যাৰ বুজ লওক গুৱাহাটী লোকসভাৰ সমষ্টিৰ সমস্যাৰ বুজ লওক আৰু সবলভাৱে ৰাইজৰ সমস্যা গৌৰৱ গগৈৰ লগত সমানে সজোৰে দিল্লীত আহি উপস্থাপন কৰি ৰাইজৰ সমস্যা সমাধান কৰাত প্ৰতিনিধিত্ব কৰক এতিয়া আপুনি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক চাব বিচৰা মানুহগৰাকীক পঠাব নে ৰাইজৰ সমস্যাক দিল্লীত সজোৰে উত্থাপন কৰিব পৰা প্ৰাৰ্থীক বিচাৰিব সিদ্ধান্ত ৰাইজৰ হাতত আপোনালোকে 7 তাৰিখে ভোট দিবনে দিব মোৰ বিশ্বাস কোভিডৰ সময়ৰ পৰা এনআৰসি লৈকে মুছলমান সম্প্ৰদায়ৰ লোকক বিশেষকৈ এবাৰ জোৰকে চিঞৰি কেনে হাত চাপৰি দিয়ক বাইদেউৰ কাৰণে মীৰা বৰঠাকুৰ জিন্দাবাদ আৰু জোৰ পিছফালে ৰাইট লেফ্ট সেইফালে আৰু জোৰ মই আপোনালোকক কৈছো
আমি এই কাৰণে এবাৰ যিখন নিৰ্বাচন এখন কেৱল কংগ্ৰেছৰ নিৰ্বাচন নহয়, এইখন নিৰ্বাচন ভাৰতৰ সংবিধান ৰক্ষা কৰা নিৰ্বাচন। আপোনালোকে হয়তো বহুতে গম নাপায়, 70 বছৰে এওঁলোকে কৈ কংগ্ৰেছে কি দিলে, 70 বছৰে কংগ্ৰেছে কি দিলে মই আপোনালোকক কৈছো। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 8ম শ্ৰেণীলৈকে যিখন স্কুলত পঢ়িছিলে সেই স্কুলখন কংগ্ৰেছে বনোৱা স্কুলত পঢ়িছিলে। হিমন্ত বিশ্ব শৰ্মাই যিখন স্কুলত পঢ়িছিলে সেইখন স্কুলত কিন্তু এতিয়া কোনো পাৰ্মানেণ্ট টিচাৰ নাই, কিন্তু স্কুলখন বনাই দিছিলে কংগ্ৰেছে। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখন স্কুল আৰু কলেজ আৰু ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লৈছে সেই কলেজ আৰু ইউনিভাৰ্চিটি কংগ্ৰেছে বনাইছিলে। আৰু আমাৰ নৰিয়াত পৰা লোকসকলে যিখন হস্পিটেলত ট্ৰিটমেণ্ট কৰে সেই হস্পিটেলখন কোনে বনাইছিলে? কংগ্ৰেছে। গাঁঠিৰ ধন, কপালৰ ঘাম মাটিত পেলাই তেজ পানী কৰি গাঁঠিত থোৱা ধনৰ জমাজত কৰি থৈ বেংকবিলাক কোনে ৰাষ্ট্ৰীয়কৃত কৰিছিলে? কংগ্ৰেছে। হয়নে নহয়? ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট বনোৱা সেই অনুষ্ঠানবিলাক কোনে বনাইছিলে? কংগ্ৰেছে। টিভি আদি কোনে দিছিলে? কংগ্ৰেছৰ দিনত মডাৰ্ণ ইণ্ডিয়াৰ যিটো আধুনিক ভাৰতৰ কনচেপ্ট কোনে আনিছিলে ভাৰতবৰ্ষলৈ? কোনে আনিছিলে? কংগ্ৰেছে। আপোনালোকে যে এতিয়া কেমেৰাত ফটো লৈ আছে, মোবাইলত ফটো লৈ আছে, মই যে কথা কৈ আছো মাইকটো, স্বাধীনতাৰ পাছত এই গোটেই বস্তুবিলাক ভাৰতবৰ্ষত কোনে চিনাকি কৰি দিছিলে? কংগ্ৰেছে। আৰু বিজেপিয়ে কৈছিলে সবকা সাথ সবকা বিকাশ হ'ব বুলি কৈ কংগ্ৰেছে বনোৱা প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান এটা এটাকৈ আদানী আৰু আম্বানী সমজাই দিছে। কংগ্ৰেছক 7 তাৰিখে এইকাৰণে ভোট দিব লাগে যে কংগ্ৰেছে যিটো ব্ৰিটিছ যোৱাৰ পিছত ৰাষ্ট্ৰ নিৰ্মাণ কৰিছিলে, এই ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক অটুট ৰাখিবৰ কাৰণে, ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক পুনৰুত্থান কৰিবৰ কাৰণে অহা 7 তাৰিখে হাতৰ ছবিত ভোট দি জয়যুক্ত কৰাবৰ কাৰণে মই আহ্বান জনাইছো। মানুহে কয়, বিজেপি সকলে কয় যে কংগ্ৰেছে আঁঠুৱা কম্বলৰ আৰু সূতাৰ ৰাজনীতি কৰিছিল। হয়, কংগ্ৰেছে আঁঠুৱাৰ আৰু কম্বলৰ আৰু সূতাৰ ৰাজনীতি কৰিছিলে, কিন্তু তাৰ মাজত সোমাই থকা দূৰদৰ্শিতাটো মই কৈ আপোনালোকক এটা কথা ক'ব বিচাৰিছো। আঁঠুৱা কংগ্ৰেছে কেতিয়া দিছিলে? যেতিয়া মেলেৰিয়া মহামাৰীত মানুহ ঘৰে ঘৰে মৰিছিলে, তাৎক্ষণিকভাৱে দূৰদৰ্শী কংগ্ৰেছৰ কেবিনেট বহি সিদ্ধান্ত লৈছিলে যে এনেকৈ যদি আমাৰ মানুহবিলাক মৰে, বৰ দুখীয়া মানুহবিলাক মৰে, অসমৰ ক্ষতি হ'ব। সেইকাৰণে তেওঁলোকে ট্ৰিটমেণ্টযুক্ত আঁঠুৱা দিছিলে, য'ত মহে মানুহক খাব নোৱাৰি মহ মৰিছিলে, মানুহৰ প্ৰাণ বাচিছিলে। আৰু এইখন বিজেপি চৰকাৰ, যিখন বিজেপি চৰকাৰে কোভিড নামৰ এটা ভুৱা বেমাৰ তেওঁলোকে প্ৰচাৰ কৰি ডুপ্লিকেট ভেকচিন দি গোটেই ভাৰতবৰ্ষৰ মানুহবিলাকক তেওঁলোকে বেমাৰী কৰি পেলালে। আপোনালোকে চাওকচোন, কোভিডৰ ভেকচিন লোৱাৰ পাছত মানুহবিলাকে এটা এটাকৈ দুৰ্বল কৰি পেলালে। কংগ্ৰেছে মানুহ মৰিব বুলি মেলেৰিয়া ঔষধযুক্ত আঁঠুৱা দিছিলে যে মানুহ মৰিব নালাগে, আৰু এওঁলোকে মানুহৰ জীৱনক লৈ হেতালি খেলি মেডিচিন কোম্পানীৰ লগত মিতিৰালি কৰি ভেজাল ভেকচিন দি মানুহক দুৰ্বল কৰি পেলালে। এতিয়া মানুহৰ জীৱনক লৈ খেলা চৰকাৰখনক আকৌ আহিব নোৱাৰা কৰিবৰ কাৰণে 7 তাৰিখে হাতৰ ছবিত ভোট দিবৰ কাৰণে মই আপোনাক আহ্বান জনাইছো। তেওঁলোকে কৈছে 70 সাল কংগ্ৰেছ ने क्या दिया? 70 বছৰত কংগ্ৰেছে আমাক এনেকুৱা এখন সংবিধান দিছে, যিখন সংবিধানে মোক মন্দিৰত যোৱাৰ অধিকাৰ দিছে, আপোনাক মছজিদত যোৱাৰ অধিকাৰ দিছে। 70 বছৰত কংগ্ৰেছে আমাক এনেকুৱা এখন সংবিধান দিলে য'ত তেওঁ মছজিদত গৈছে, তেওঁ চাৰ্চত যোৱাৰ অধিকাৰ দিছে। 70 বছৰত আমাক এনেকুৱা এখন সংবিধান কংগ্ৰেছে দিছে যে যেতিয়া যেতিয়া চৰকাৰ স্বেচ্ছাচাৰী হ'ব, জনতাই নিজৰ প্ৰাপ্যৰ কাৰণে সবলভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ সংবিধানে দিছে। সেইটো হৈছে বাক স্বাধীনতা, সাংবিধানিক অধিকাৰ।
আৰু এইখন চৰকাৰে এতিয়া আমাক চৰকাৰে যেতিয়া জনহিতৈষী কাম নকৰে আমি আঙুলিয়াই দিলে চৰকাৰে তেতিয়াহ'লে তাত আমাক বাক স্বাধীনতা খৰ্ব কৰি সংবিধানখন নস্যাৎ কৰিব ওলাইছে। এতিয়া মই আপোনালোকক কৈছোঁ 7 তাৰিখে আমাৰ সাংবিধানিক অধিকাৰ যাতে খৰ্ব কৰিব নোৱাৰে তাৰ স্বাৰ্থত হাতৰ ছবিত ভোট দিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনালোকে তলকিব নোৱাৰাকৈ সংবিধানখনৰ ধৰ্ম নিৰপেক্ষ শব্দটো ওলাই দিলে কোনেও প্ৰতিবাদ নকৰিলে। আমি কংগ্ৰেছে প্ৰতিবাদ কৰিছোঁ। সমাজ তেতিয়াই ধ্বংস হয় যেতিয়া জানি গুণী জ্ঞানী মানুহে সকলো কথা জানিও মৌনতা অৱলম্বন কৰে, তেতিয়াই সমাজ ধ্বংস হয়। আজি তাৰিখত বিজেপিক কোনো পুৰুষ সমাজে ভোট নিদিয়ে। মই যিমান ঘূৰিছোঁ মই পুৰা মেছেজ পাইছোঁ, কোনো পুৰুষে এবাৰ বিজেপিক ভোট নিদিয়ে, কোনো যুৱকে এবাৰ বিজেপিক ভোট নিদিয়ে, কোনো মহিলাই এবাৰ বিজেপিক ভোট নিদিয়ে। বিজেপিয়ে ভোট বেংক বুলি ভাবিছে কাক জানে? অৰুণোদয় আৰু লাখপতি বাইদেউ। মই আপোনালোকক এটা অংক কৈছোঁ। মই আৰ্টছৰ ষ্টুডেণ্ট, কিন্তু মেথমেটিক্স হ'লেও মই মেট্ৰিকলৈকে পঢ়িছোঁ। কংগ্ৰেছে কম দামত পাকঘৰত বস্তু দিছিলে, 400 টকাত চিলিণ্ডাৰ দিছিলে, আঁচনিও দিছিলে, কিন্তু কংগ্ৰেছে আপোনালোকক শপত গ্ৰহণ কৰাইছিল নেকি যে আমি আঁচনি দিছোঁ, শপত লোৱা কংগ্ৰেছক ভোট দিম বুলি? কৈছিলেনে? নাই। আৰু বিজেপিয়ে 400 টকাৰ চিলিণ্ডাৰ 1200 টকাত দি আপোনালোকক শপত গ্ৰহণ কৰাইছে যে বিজেপিৰ মিটিঙলৈ আহিব লাগিব, আৰু আপোনালোকে শপত গ্ৰহণ ল'বলৈ বাধ্য হৈছে। সেয়াই বিজেপি। সেইকাৰণে মই আপোনালোকক কৈছোঁ, নাৰী সমাজে সমাজখন ঠিক কৰিব লাগিব। মহিলাসকলক মই আহ্বান জনাইছোঁ যে আপোনালোকে সিদ্ধান্ত লওক। এখন সমাজ ঠিক কৰিবৰ কাৰণে মহিলা সমাজে প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰিব লাগিব। আজি তাৰিখত যিখন চৰকাৰে 11,442খন স্কুল বন্ধ কৰিছে, তাৰ পৰিৱৰ্তে অলিয়ে গলিয়ে গাঁৱে নগৰে চহৰে মদৰ দোকান তেওঁলোকে লাইচেঞ্চ দিছে। আমি কৈছোঁ আমাৰ যদি চৰকাৰ আহে আমি কংগ্ৰেছে বনোৱা প্ৰতিখন স্কুল পুনৰ উদ্ধাৰৰ কাৰণে আমি সকলো ঐক্যবদ্ধভাৱে যুঁজিম। আপোনালোকক স্কুল লাগে নে মদৰ দোকান লাগে? মদৰ দোকান লাগে যদি বিজেপিক ভোট দিয়ক, স্কুল লাগে যদি কংগ্ৰেছক ভোট দিয়ক। এওঁলোকে ড্ৰাগছ মুক্ত অসম কৰিম বুলি কৈ 88জন ল'ৰাক এনকাউণ্টাৰ কৰিলে। দুৰ্ভাগ্যজনক কথা, আজি অসমত 20,50,000 যুৱক যুৱতীয়ে ড্ৰাগ নিচামুক্ত কেন্দ্ৰত ট্ৰিটমেণ্ট কৰিবলগীয়া অৱস্থা হৈছে। যিখন চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে কৈছে বিগত 2টা বছৰত 7 লাখ ল'ৰা ছোৱালীয়ে স্কুল বাদ দিছে। ভাবিব পাৰিছেনে? 7 লাখ ল'ৰা ছোৱালীয়ে যদি স্কুল এৰে, 7 লাখ যদি অসমত চোৰ ডকাইত হয়, তেতিয়াহ'লে কোনোবা মাতৃ বাচি থাকিব পাৰিবনে? কোনোবা পিতৃ সন্তান থাকিব পাৰিবনে? কাৰণ আপোনাৰ এই পিতৃ মাতৃ সন্তানে আজি চোৰ ডকাইত হ'বলৈ গৈ আছে, কাৰণ স্কুলবিলাক বন্ধ কৰা হৈছে। মই মাতৃ সমাজক বিনম্ৰভাৱে আহ্বান কৰিছোঁ, এইখন যি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমত থকা বানপানী গৰাখহনীয়াত ভূমিহীন সকলো মানুহে পট্টা পাবই লাগিব। পট্টা পালে নেকি? পাইছেনে? কৈছিলে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব লাগিব। আজি গুৱাহাটীৰ মানুহে খোৱা পানীৰ অভাৱত কক বকাই থাকিবলগীয়া হৈছে। তেওঁলোকে কৈছিলে সবকা সাথ সবকা বিকাশ হ'ব, 5 লাখকৈ চাকৰি দিব। 5 লাখ চাকৰিটো দূৰৰ কথা, ভেকেঞ্চি খালী হৈ থকা 94,000 চাকৰি মকৰল কৰা মানে নতুন চাকৰি দিয়া নহয়। এইখন চৰকাৰে চাকৰি দিয়াটো দূৰৰ কথা, দৰমহা দিবলৈ প্ৰত্যেক মাহে 100 কোটিকৈ টকা এওঁলোকে ধাৰ কৰিবলগীয়া হৈছে। গতিকে মই আপোনালোকৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাইছোঁ, সিদ্ধান্ত ৰাইজৰ। মই শেষৰ কথাটো কৈছোঁ, মই বৰ দীঘলীয়াকৈ নকওঁ। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই ক'ব, ভূপেন বৰা ডাঙৰীয়া আহি আছে, গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে, তেওঁলোকে বিশদভাৱে ক'ব। মই এটাই কথা কৈছোঁ,
যে এইখন চৰকাৰে উন্নয়ন স্থবিৰ কৰি যেতিয়া যেতিয়া ধাৰ লয় তেতিয়া ধাৰৰ আগত এই কথাবোৰ তল পেলাবৰ কাৰণে হিন্দু মুছলমানৰ মাজত এখন ঘৃণাৰ প্ৰাচীৰ এওঁলোকে দি দিয়ে আৰু আমিবিলাক তাত ব্যস্ত থকাৰ সময়ত এওঁলোকে এটা এটাকৈ ৰাজহুৱা সম্পদ আদানী আম্বানীৰ ওচৰত চমজাই দিয়ে মই সেইকাৰণে আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকে যদি 7 তাৰিখে সঠিকভাৱে সিদ্ধান্ত লয় মই ৰাইজৰ হৈ বলিষ্ঠভাৱে মই ৰাইজৰ সুখৰ দুখৰ হৈ দিল্লীত মাত মাতিব পাৰিম 30 তাৰিখে আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কি বাত শুনিছেনে নাই মন কি বাত শুনিছেনে নাই কিন্তু মই কৈছোঁ আমি অলিয়ে গলিয়ে গৈছোঁ ৰাইজৰ মনৰ বুজ লৈছোঁ ৰাইজৰ মনৰ কথা শুনিছোঁ ৰাইজৰ মনৰ কথা যদি জয়ী কৰি পঠাই সংসদত আমি প্ৰধানমন্ত্ৰীক ৰাইজৰ কথা শুনিবলৈ বাধ্য কৰাম সিদ্ধান্ত ৰাইজৰ ৰাইজে কাক ভোট দিব ৰাইজে সিদ্ধান্ত ল'ব মই এটাই আপোনালোকক আহ্বান জনাইছোঁ অহা 7 তাৰিখে হাতৰ ছবিত ভোট দি আপোনালোকে কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰিব বুলি আহ্বান জনাইছোঁ মই বেছি দীঘলীয়া নকৰোঁ গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়া আহি সোমাইছেহি তেওঁলোকক আমি উষ্ম আদৰণি জনাইছোঁ আৰু মই আশা ৰাখিছোঁ